নমস্কাৰ, সকলো ভালেই আছে নিশ্চয়। আ, আজি সাধাৰণ কথা এটা মানে চবৰে কাহানি কি তথাপিতো মনলৈ আহিলে। এয়া মই চেৱৈ বনাই আছোঁ। অৱশ্যে চেৱৈ বনোৱা কথাটো কাহানি কি বুলি কোৱা নাই। মানে এই যে আমি সন্ধিয়া কিবা এটা বনাওঁ, কেতিয়াবা ল'ৰা-ছোৱালীৰ কাৰণে, কেতিয়াবা মানুহ এজনৰ কাৰণে, কেতিয়াবা আমি এইটোও কওঁ যে মানুহজন কামৰ পৰা আহিব, আহি পালে কিবা এটা খাবলৈ দিবলৈ ভালকৈ ভাল লাগে। আমি যিসকল মহিলাই চাকৰি কৰোঁ, তেওঁলোকে জীৱনত কেতিয়াবা এষাৰ কথা ক'ব পাৰিমনে বাৰু? আমি কামৰ পৰা আহিলোঁ। মানে পুৰুষজনে যেতিয়া কিবা এটা কৰি আহে, তেওঁ অফিচৰ পৰা আহিলে মানে তেওঁ কাম সামৰি আহিলে। আৰু আমি যেতিয়া অফিচ বা স্কুল বা যিয়েই নহওক, যোনেই যি কৰোঁ, তাৰ পৰা যেতিয়া আহোঁ, কাম যুগুতাই লৈ আহোঁ যে ঘৰ আহি পোৱাৰ পিছত আমি এইটো কৰিব লাগিব, সেইটো কৰিব লাগিব, ল'ৰা-ছোৱালীক চাব লাগিব, কাপোৰ ধুব লাগিব, কি নহয়নে বাৰু? আৰু তাৰপিছত যদি কেতিয়াবা খুটুক-খাটাক কিবা এটা গণ্ডগোল হৈ গ'ল, তেতিয়াতো ডাইৰেক্ট পৰিয়ে যায় ব্লেমটো। তোমাৰেই এনেকুৱা হয়, তাইৰেই হয়, কিনো কৰে। কেতিয়াবা খঙতে মানে আমি কৰিলে এনেকুৱা নহয়, কেতিয়াবা ক'বলৈ মন যায়, নকৰনো কিয় তেনেহ'লে? আকৌ ভদ্ৰতা ৰাখি কৈ দিব লাগে, হয় আৰু কিনো কৰিবা ন? আপোনালোকৰো এনেকুৱা হয় চাগে। মোৰ কথাষাৰ মনত পৰিলে মই ভাবিলোঁ শ্বেয়াৰ কৰোঁ। আমাৰ যে ডিউটিৰ অফ অকল শোৱা সময়কণ ন, তাকো কেঁচুৱা থাকিলে নাইট ডিউটিও কৰিব লাগে। কি যে জীৱন!